জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহে চিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জলে চকামকা চাকি আউসীৰ জোনাক মোৰ এনেকুৱা স্বভাৱ নাই জেঠাই। জানো জানো তুমি কি স্বভাৱৰ বোৱাৰী। এইবোৰ কথাই লগাই লগাই আজিকালি বাবাক আমাৰ পৰা আঁতৰ কৰিছা। যিটো ল'ৰাই আগতে ককাকৰ একো কথাই পেলাব পৰা নাছিল, সেই ল'ৰাটোৱে আজিকালি ককাকৰ ওপৰত কথা ক'ব পৰা হ'ল, নিজে সিদ্ধান্ত ল'ব পৰা হ'ল। মোক লৈ আচলতে আপোনালোকৰ সমস্যাটো কি মই একো ধৰিব পৰা নাই। মোৰ মতে তুমি জেঠাইহঁতক লাহে লাহে গাঁৱলৈ পঠোৱাৰ ব্যৱস্থা কৰা। যিমান দিন ইয়াত থাকিব লাগে থাকিলে আৰু সদায় কি ইয়াতেই থাকিব নেকি? দেউতায়ো কৈছে এতিয়া ককাই তোমালোকৰ ঘৰৰ মুৰব্বী। কাইলৈ ককাৰ কিবা হ'ব লাগিলে জেঠাই সেই স্থানটো লৈ নলয়তো। বিপদবোৰ অহাৰ আগতে বিপদৰ পৰা কেনেকৈ ৰক্ষা পৰিব পাৰি সেইটো চিন্তা কৰা। তাৰমানে কোঠাটোৰ বস্তুবোৰ তুমি ইফাল সিফাল কৰিছিলা? এখেতে তোমাক ফোন কৰি কোঠাটোৰ বস্তুবোৰ ইফাল সিফাল কৰিব দিছিলে? অঁ, হে ভগৱান। আপুনি ইমান আচৰিত হৈছে যে। বিনয়, এই কথাখিনিকে তুমি ঘৰৰ সকলোৰে আগত ক'ব পাৰিবানে? অঁ, পাৰিম, কিয় নোৱাৰিম। চোৱা অনন্যা, এইকেইদিন মই তোমাৰ লগত বহুত কথাই পাতিছোঁ। মোৰ মনৰ কথাবোৰ মই তোমাৰ আগত কৈছোঁ, কিন্তু তুমি মোৰ কথাবোৰ বুজি পাইছানে নাই? আজিলৈকে এদিনো মোক তুমি সঁহাৰি নজনালা। মোক কি তুমি এতিয়াও তোমাৰ বান্ধৱী বুলি নাভাবা নেকি? আচলতে মোৰ কোনো ভাল বান্ধৱী নাই ভাবেই মই তোমাৰ ওচৰলৈ আহোঁ। পাৰিলে তোমাৰ মনৰ মাজত থকা অশান্তিবোৰ দূৰ কৰিবলৈ চেষ্টা কৰোঁ। অশান্তিবোৰ তেতিয়াহে দূৰ হ'ব যেতিয়া তুমি তোমাৰ মনৰ কথাবোৰ আনৰ আগত প্ৰকাশ কৰিবা। বাৰু, তুমি যদি তোমাৰ মনৰ কথাবোৰ মোৰ আগত ক'বলৈ টান পাইছা বা বেয়া পাইছা, নালাগে ক'ব, কিন্তু মই মোৰ কথাবোৰতো তোমাৰ আগত প্ৰকাশ কৰিব পাৰিম। আচলতে মই বুজি পাইছোঁ কিয় তুমি এনেকে মুখেৰে নামাতা হৈছা। হয়তো দুখবোৰ গোট মাৰি বুকুৰ ভিতৰত শিল হৈ গৈছে। কাৰোবাক বিশ্বাসত কথাবোৰ ক'বলৈ টান পাইছা, কি জানিবা কোনোবাই বিশ্বাস ভংগ কৰেই। হয় এনেকুৱাই। তোমাৰ কি হৈছে মই নাজানো, কিন্তু এদিন তোমাৰ দৰে ময়ো এনে এটা দিন পাৰ কৰিছোঁ। কাক বিশ্বাস কৰিম? সকলোৱে দেখোন সাপ হৈ খুটিবলৈ আহে। মানুহৰ স্বাৰ্থপৰতাৰ স্বৰূপটো তেতিয়াই দেখা পাইছিলোঁ। আজি মই তোমাক এটা বেলেগ কাহিনী ক'ম, শুনিবা? কাহিনীটো শুনিলে অন্য কি হয় মই নাজানো, কিন্তু তুমি জীয়াই থাকিবলৈ সাহস পাবা, সেইটো নিশ্চিত। এজনী চঞ্চল ছোৱালী, মাক দেউতাকৰ মৰমত ডাঙৰ হোৱা এজনী আলসুৱা ছোৱালী। ঘৰত সকলোৱে তাইক মৰমতে চিকলি বুলি মাতে। পঢ়া শুনা খেলা ধূলা সকলোতে তাই আগবঢ়া। স্কুলৰ প্ৰগ্ৰেছ ৰিপৰ্টবোৰ দেখি মাক দেউতাকৰ তাইক লৈ বিভিন্ন সপোন। কোনোবাই তাইক ডাক্তৰ কৰিব, কোনোবাই আকৌ ইঞ্জিনিয়াৰ। কিন্তু এদিন দেউতাকে ক'লে, চিকলিয়ে যি কৰিব তাইৰ ইচ্ছামতে কৰিব।
মাকৰ মন তেওঁৰ জীয়েকজনী পৃথিৱীৰ সমস্ত গুণৰে অধিকাৰী হওক। সেয়ে ৰাতিপুৱাৰে পৰা ঘৰত জীৱনৰ কচৰত কৰিবলৈ শিক্ষাৰ উপৰি শিক্ষা। কোনোবাই যদি গান শিকাবলৈ আহে, কোনোবাই আকৌ নৃত্য, কোনোবাই যদি ছবি আঁকিবলৈ শিকায়, কোনোবাই আকৌ বাদ্য। মুঠতে ডাঙৰ হোৱাৰে পৰা চিকলিৰ যেন অকণো আহৰি নাই। এইবোৰ কৰি চিকলিয়ে অকণো আমনি পোৱা নাছিল, যদিও তাইৰ জীৱনত ভালপোৱা বিষয়টো হ'ল মানৱ সেৱা। এদিন দেউতাকে মাদাৰ টেৰেছাৰ ফটোখনৰ লগত চিকলিক পৰিচয় কৰি দিয়াৰে পৰা চিকলিয়ে জীৱনৰ লক্ষ্য বিচাৰি পালে। চিকলিৰ সপোনবোৰ ঠিকেই আগুৱাই গৈছিল, কিন্তু কলেজত পঢ়া সময়তে মাকৰ জৰায়ুত হোৱা বেমাৰটোৱে সিহঁতৰ ঘৰখনকে ৰুগীয়া কৰি পেলালে। মাক ঢুকাল, মাকৰ বেজাৰত দেউতাকো ঢুকাল। ভায়েকৰ সৈতে চিকলিয়ে জীৱনৰ নতুনকৈ পাতনি মেলিলে। সময়ে এবাৰ চিকলিৰ বেলেগকৈ পৰীক্ষা ল'লে। নিজৰ মোমায়েকে চিকলি আৰু ভায়েকৰ পঢ়াৰ সমস্ত দায়িত্ব ল'ম বুলি সিহঁতৰ সকলো সম্পত্তি আত্মসাৎ কৰি ল'লে। আপোন মানুহবোৰো দায়িত্বৰ সময়ত বেলেগে বেলেগে ব্যস্ত হৈ পৰিল। এতিয়া মাথো থকা ঘৰখনৰ বাহিৰে চিকলিৰ আৰু একো নোহোৱা হ'ল। বিপদৰ সময়ত আপোন মানুহবোৰে এনেকুৱা কৰাত চিকলিৰ ভায়েকটোৱে এদিন মনৰ বেজাৰত আত্মহত্যা কৰিলে। ভায়েকৰ ঘটনাটোৱে চিকলিৰ মুখৰ মাত একেবাৰে নোহোৱা কৰিলে। জীয়াই থকাৰ শেষ আশা কোনো তাই নোহোৱা হৈ পৰিল। তাহানিৰ সেই চঞ্চলা চিকলিজনী অতবোৰ দুখ সহ্য কৰিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ অৱস্থা হ'ল। মানুহ চিনি নোপোৱা হ'ল, কথাই প্ৰতি চক খোৱা হ'ল। সেই মানুহজনী কোন তুমি জানা? মই সেইবাবে তোমাৰ মাজত মই নিজকে দেখা পাওঁ, আৰু সেইবাবে মই তোমাৰ কষ্ট সহ্য কৰিব নোৱাৰো। এখেতে বিচাৰিছিল নেকি যে জেঠাই আৰু মোৰ মাজত কিবা কাজিয়াৰ সূত্ৰপাত হওক, এই ঘৰখনৰ মানুহবোৰে মোক বেয়া পাওক? তাৰ আগলৈকেতো মোক জেঠাই ভালেই পাইছিল, মৰম কৰিছিল। এখেতৰ এই কামবোৰৰ মাজত নিশ্চয় কিবা এটা ৰহস্য আছে, নহ'লে মোক এনেকৈ ভুল বুলি প্ৰমাণ নকৰিলেহেঁতেন। মই ইমান দিনে এখেতক যি বুলি ভাবিছিলোঁ সেইজন মানুহ এখেত নহয়। আউসীৰ জোনা, আউসীৰ জোনা। এইখন আমাৰ বিচনা। তোমাৰ বাওঁফালে খিৰিকীখন আছে আৰু সোঁফালে বাথৰুমটো আছে। আৰু ৰুমলৈ সোমোৱা দুৱাৰখনটো তুমি গম পাইছাই। যাওঁ, এইফালে আহা। এয়া ড্ৰেছিং টেবুল। আহা।
আহা অৰুন্ধতী। এয়া মোৰ ৱালেট আৰু ঘড়ীটো টেবুলখনত থৈ দিয়া। টেবুলখন অৰুন্ধতী, তুমি এইবোৰ কি কৰিছা? টেবুলখন তাত নহয়, এইফালেহে আছে। অৰুন্ধতী, এৰাতি কোঠাটোত নাথাকোঁতে কোঠাটোৰ বস্তুবোৰ ক'ত ক'ত আছে সকলোখিনিয়ে পাহৰিলা নেকি? চাওঁ, এইফালে আহাচোন। এইখন টেবুল। কিন্তু টেবুলখনতো ইয়াত নাছিল। আজি তুমি মোক যিটো প্ৰশ্ন কৰিলা মোৰ সঁচাকৈ বৰ বেয়া লাগিছে। তোমাৰ কোঠাত আমি কিয় সোমাম? জেঠাই, আপুনি কথাটো ভুলকৈ বুজিছে। মোৰ কথাৰ অৰ্থ সেইটো নাছিলে। তোমাৰ কথাৰ অৰ্থ কি সেইটো মই ভালকৈ বুজিছোঁ অৰুন্ধতী। তোমাৰ কোঠাৰ বস্তুবোৰ যেনেদৰে থৈ গৈছিলা ঠিক তেনেদৰেই আছে। আন কোনো মানুহ তোমাৰ কোঠাত সোমোৱা নাই। আনকি বিনয়কো মই তোমাৰ কোঠাত সোমোৱা দেখা নাই। হ'ব দিয়ক জেঠাই, মই আপোনাক হাতযোৰ কৰিছোঁ। এই কথাবোৰ ইমানতে শেষ কৰক, নহ'লে মই বৰ লাজ পাম। অৰুন্ধতী, তোমাৰ কি হৈছে? বিয়াৰ পাছৰে পৰা এই কোঠাটোত টেবুলখন সদায় ইয়াতেই আছে। তুমি মোক এটা কথা কোৱাচোন, আলমাৰীটো ক'ত আছে কোৱা? আলমাৰী এইফালে। ঠিক। আৰু ড্ৰেছিং টেবুলখন? ড্ৰেছিং এইফালে। নহয়, এইফালে। নাই নাই, এয়া হ'বই নোৱাৰে। ড্ৰেছিংখনতো এইখিনিত নাছিল। অৰুন্ধতী, তুমিয়ে দেখোন শ্বিলঙত কৈছিলা কি বস্তু কোন দিশত আছে তুমি সকলো অনুমান কৰিব পাৰা। আমাৰ কোঠাটোত আমাৰ উপৰিও আন মানুহক তুমি অনুমান কৰা নাছিলা? আৰু এতিয়া নিজৰ কোঠাৰ বস্তুবোৰ কি দিশত আছে সেয়াই ক'ব নোৱাৰিলা? এই ভুল ধাৰণাৰ পৰা ওলোৱা অৰুন্ধতী। এখেতে কোঠাৰ বস্তুবোৰ নিজে সলনি কৰি মোৰ ভুল বুলি প্ৰমাণ কৰিব খুজিছিল কিয়? এখেতে বিচাৰিছিল নেকি যে জেঠাই আৰু মোৰ মাজত কিবা কাজিয়াৰ সূত্ৰপাত হওক, এই ঘৰখনৰ মানুহবোৰে মোক বেয়া পাওক? তাৰ আগলৈকেতো মোক জেঠাই ভালেই পাইছিল, মৰম কৰিছিল। এখেতৰ এই কামবোৰৰ মাজত নিশ্চয় কিবা এটা ৰহস্য আছে, নহ'লে মোক এনেকৈ ভুল বুলি প্ৰমাণ নকৰিলেহেঁতেন। মই ইমান দিনে এখেতক যি বুলি ভাবিছিলোঁ সেইজন মানুহ এখেত নহয়। তাৰমানে শ্বিলঙত মই শ্ৰুতিক লগ পোৱাটো সঁচা। ভালে আছা? আছোঁ, ভালে আছোঁ। থেংক গড শ্ৰুতি, তোমাক যে ইয়াত লগ পালোঁ। কিয়, কিবা কথা আছিল নেকি? নহয় মানে অৰুন্ধতীয়ে শ্বিলঙত তোমাৰ দৰে ছোৱালী এজনীক লগ পাইছিল। তাৰ পাছত মোক বাৰে বাৰে সুধি আছে সেয়া শ্ৰুতি নেকি? মই আৰু শ্বিলং আৰু নাযাওঁ দেই। অৰুন্ধতী, এতিয়াতো তোমাৰ বিশ্বাস হ'ল আমি শ্বিলঙত থাকোঁতে শ্ৰুতি ইয়াতেই আছিল। এতিয়াও যদি কিবা কনফিউজন আছে তুমি নিজেই সুধি লোৱা। মই বাৰে বাৰে কৈ থাকিলেও তুমি বিশ্বাস নকৰা নহয়। শ্ৰুতি, শ্ৰুতি, শ্ৰুতি তুমি?
আপুনি কোন? মই অৰুন্ধতী। মই বৰ্ণৱৰ বন্ধু, একেলগে মুম্বাইত চাকৰি কৰিছোঁ। বিয়ালৈ অহা নহ'ল। মই মানে বৌক বিচাৰিছোঁ। কোন বৌ? বৰ্ণৱৰ মানে শ্ৰুতিৰ কথা কৈছোঁ। তাইও মোৰ লগত মুম্বাইত একেলগে চাকৰি কৰিছে। মোৰ সন্দেহটো ঠিকেই। শ্ৰুতিৰ লগত এখেতৰ কিবা এটা সম্পৰ্ক আছে। সেয়া প্ৰদ্যুন্নদাৰ কথাখিনিয়ে প্ৰমাণ কৰিলে। কিন্তু এখেতক কথাবোৰ কেনেকৈ সোধো? নাই, কথাবোৰৰ আগ কৰি উলিয়াবই লাগিব। অনন্যা, তুমি তোমাৰ মনৰ জোৰ পঢ়োৱা, অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ শিকা। তোমাক ইমান নীৰৱ কৰি কোনে ৰাখিব পাৰে? হা, কিয় ইমান অন্যায় সহ্য কৰিছা? তুমি কথা পাতা অনন্যা। মোৰ কথাবোৰ তোমাক যেনেকৈ মই খুলি বিশ্বাসেৰে কৈছো, তুমিও তোমাৰ মনৰ কথাবোৰ মোক খোলাকে কোৱা। কি জানিবা মই তোমাক সমাধানৰ বাট দেখুৱাব পাৰোঁৱেই। আউসীৰ জোনা, আউসীৰ জোনা। এই পৃথিৱীত তুমি এনেকুৱা মানুহ নহয় যে যাৰ লগত প্ৰথম অন্যায় হৈছে। এই পৃথিৱীত বেয়া মানুহ যিমান আছে তাৰ সমান অনুপাতে ভাল মানুহো আছে। ভাল আৰু বেয়াৰ মাজতেইতো জীৱন। সেই দুখৰ দিনবোৰত মোৰ নিজৰ মানুহবোৰ মোৰ কাষৰ পৰা আঁতৰি যোৱাৰ পাছত এগৰাকী তেজৰ সম্বন্ধ নথকা মানুহে মোৰ চিকিৎসা কৰাই আজি এই ৰূপত থিয় কৰালে। মনত সাহস দিলে, জীয়াই থাকি কাম কৰিবলৈ উৎসাহ দিলে। ইমান সহজেতো জীৱনটোৰ লগত হাৰ মানিব নোৱাৰি। ইমান দুৰ্বল হলে কেনেকে হ'ব? অনন্যা, তুমি তোমাৰ মনৰ জোৰ পঢ়োৱা, অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ শিকা। তোমাক ইমান নীৰৱ কৰি কোনে ৰাখিব পাৰে? হা, কিয় ইমান অন্যায় সহ্য কৰিছা? তুমি কথা পাতা অনন্যা। মোৰ কথাবোৰ তোমাক যেনেকৈ মই খুলি বিশ্বাসেৰে কৈছো, তুমিও তোমাৰ মনৰ কথাবোৰ মোক খোলাকে কোৱা। কি জানিবা মই তোমাক সমাধানৰ বাট দেখুৱাব পাৰোঁৱেই। তোমাৰ মনৰ কথাবোৰ মই মোৰ মাজতেই ৰাখিম, কাৰণ মই তোমাৰ দৰে এগৰাকী নাৰী। তোমাৰ বিশ্বাস মই কেতিয়াও নেহেৰুৱাওঁ। কথা দিছো অনন্যা। মলয়া জোৰণীয়া জেনাকু। মৌনতাৰ ৰ'দ বি